ছাত্ৰ ছাত্ৰীসকল আজি আমি চাম সহজ নিয়মত কেনেকৈ পূৰণ কৰিব পাৰি মানে পূৰণ কৰিবলগীয়া সংখ্যাৰ পৰিমাণ যেতিয়া বাঢ়ি যায় তেতিয়া পূৰণ কৰিবলৈ অলপ কষ্টকৰ হয় আৰু সেই কষ্টখিনি কমাবলৈ আমি পূৰণৰ যিকেইটা বিধি আছিল পূৰণে যিকেইটা বিধি মানি চলে যেনেকৈ ক্ৰম বিনিময় বিধি সন্মিলন বিধি বিতৰণ বিধি এই বিধিসমূহ প্ৰয়োগ কৰি পেলাই আমি কি কৰিব পাৰোঁ এটা পূৰণ প্ৰক্ৰিয়া অতি সহজ কৰি তুলিব পাৰোঁ আৰু সেই পূৰণ কৰিবলগীয়া যিখিনি সময় পূৰণ কৰিবলৈ প্ৰয়োজন হয় যিখিনি সময় সেই সময়খিনি আমি কমাব পাৰোঁ কেনেকৈ কমাম আমি ইয়াৰ পাছৰ উদাহৰণখিনিত চাবলৈ চেষ্টা কৰিম ইয়াৰ প্ৰথম পূৰণফলটো চাবা প্ৰথম পূৰণফল কেনেকৈ আমি উলিয়াম ইয়াত তিনিটা সংখ্যা দিয়া আছে 125 -23 আৰু 8 125 -23 আৰু 8 এতিয়া আমি কি কৰিম আমি সাম কোনকেইটা সংখ্যা আমি একেলগ কৰিলে সহজ হৈ যায় 125 আৰু 8 টো যদি পূৰণ কৰো নহয় তেতিয়া আমাৰ প্ৰক্ৰিয়াটো সহজ হৈ যাব কেনেকৈ হ'ব আমি সাম 125 আমি সেই সংখ্যাটো তেনেকৈ ৰাখিছো কিন্তু -23 আৰু 8 যে পূৰণ হৈ আছে হেতুক আমি 8 * -23 লিখিব পাৰো মানে এনেকুৱা কৰিব পাৰো * 8 * -23 এনেকুৱা কৰিব পাৰো কেলে কৰিব পাৰো চোৱা কাৰণ আমি জানো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত a পূৰণ b = b পূৰণ a হয়নে গতিকে আমি -23 টোক যদি a বুলি ধৰো 8 টোক যদি 8 টোক যদি b বুলি ধৰো তেতিয়া হলে a * b = b * a হ'ব হয় হৈছে এতিয়া আমি কি কৰিম 125 আৰু 8 এই সংখ্যা দুটাৰ পূৰণফলটো আমি আগত উলিয়াম তাৰ লগত -23 সংখ্যাটো পূৰণ কৰিম তাৰ লগত -23 সংখ্যাটো পূৰণ কৰিম এতিয়া ইয়াত যেটো প্ৰক্ৰিয়া ইউজ কৰিলো বা ইয়াত যেটো ধৰ্ম ইউজ কৰিলো পূৰণৰ সেই ধৰ্মটো কি হ'ব সেই ধৰ্মটো হ'ব সন্মিলন ধৰ্ম বা সন্মিলন বিধি কাৰণ সন্মিলন বিধি প্ৰয়োগ কৰিয়ে কি কৰো যদি আমাৰ তিনিটা সংখ্যা থাকে তাৰে দুটা সংখ্যাৰ মাজত হোৱা প্ৰক্ৰিয়াটো আগত কৰিলো তাৰ পাছতহে সেই প্ৰক্ৰিয়াটোৰ পৰা পোৱা ফলটোৰ লগত আনটো সংখ্যাৰ প্ৰয়োগ কৰো আনটো সংখ্যাৰ মাজত যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো প্ৰয়োগ কৰো ইয়াত চাবা এতিয়া 125 * 8 আছে ইহঁতৰ পূৰণ ফলটো আমি আগতে উলিয়াম সেই পূৰণ ফলটোৰ লগত কি কৰিম আকৌ এই সংখ্যাটো পূৰণ কৰিম তেতিয়া কি হ'ব 125 * 8 125 * 8 কৰিলে কি পাওঁ 8 5 * 40 ৰ 0 উকলিব 4 8 12 96 96 লগত 4 যোগ কৰিলে 100 হয় গতিকে আমি কি পালো 1000 পালো হয়নে 1000 * -23 এতিয়া 1000 আছে -23 তাৰ লগত পূৰণ কৰিছো এটা ধনাত্মক এটা ঋণাত্মক চিহ্নটো আহিবই ইয়াত 23 আছে আৰু ইয়াত 0 কেটা আছে তিনটা আছে 0 0 0 গতিকে আমি পূৰণফলটো অতি সহজতে পাই গলো কিন্তু যদি আমি 125 আৰু 23 পূৰণ কৰি দিলোহেতেন তেতিয়া আমাৰ প্ৰক্ৰিয়াটো কি হলহেতেন অলপ দীঘল হলহেতেন আৰু কষ্টকৰ হলহেতেন কিন্তু আমি এই ধৰ্মটো আৰু এই ধৰ্মটো এই দুটা ধৰ্ম প্ৰয়োগ কৰি পেলাই কি কৰিলো যেটো পূৰণ আছিল এই তিনিটা সংখ্যাৰ সেই পূৰণটো আমি সহজ কৰি পেলালো তোমালোকে দ্বিতীয় প্ৰশ্নটো চাবা দ্বিতীয় প্ৰশ্নটোত কি আছে 27 * 102 মানে 102 লগত 27 সংখ্যাটো পূৰণ হৈ আছে কিন্তু এটো আমি এটা প্ৰক্ৰিয়া কৰিলে সহজ হৈ পৰিব কি প্ৰক্ৰিয়া কৰিলে সহজ হৈ পৰিব আমি চাও কোনটো ধৰ্ম প্ৰয়োগ কৰিলে সহজ হৈ পৰিব 27 সংখ্যাটো আছে সেই 27 সংখ্যাটো আমি লিখিমেই কিন্তু 102 যে আছে 102 সংখ্যাটোক এনেকুৱা দুটা সংখ্যাৰ যোগফল হিচাপে লিখিম যাতে এই পূৰণ ফলটো কি হৈ যায় এই পূৰণ প্ৰক্ৰিয়াটো আমাৰ কাৰণে ইজি হৈ যায় সহজ হৈ যায় গতিকে 102 ক আমি কি কৰিব পাৰো 100 + 2 বুলি লিখিব পাৰো 102 মানে 100 + 2 এই যোগফলটোৰ লগত আমি 27 সংখ্যাটো পূৰণ কৰিম গতিকে ইয়াত 27 সংখ্যাটো কি হ'ব 100 আৰু 27 সংখ্যাটো 2 ৰ মাজত বিতৰণ হ'ব বিতৰণ হলে কি হ'ব 27 * 100 + 27 * 2 এটোৱে কি আছিল এই বিধিটো কি আছিল এই বিধিটো আছিল বিতৰণ বিধি এই বিধিটো আছিল বিতৰণ বিধি প্ৰয়োগ কৰিলো আমি ইয়াত 27 * 100 কি পাম 2700 বা 2700 হয়নে 2700 পালো তাৰ লগত আকৌ কি যোগ কৰিব লাগিব 27 * 2 27 * 2 মানে কি আছিল 2 7 * 14 ৰ 4 উকলিব 1 2 2 * 4 একে কি হৈ যায় 5 হৈ যায় গতিকে 27 ৰ লগত 54 যোগ কৰিব লাগে এটো একেবাৰে ইজি 27 ইয়াতো 0 0 আছে মানে এই 0 ৰ লগত 4 টো যোগ হ'ব আমি কি পাম 4 পাম এই 0 ৰ লগত 5 টো যোগ হ'ব আমি কি পাম 5 পাম গতিকে উত্তৰটো পালো আমি 2754 ইয়াৰ পাছৰ পূৰণ ফলটো চোৱা -65 * -98 আছে -65 আৰু -98 আমি কোনটোত শূন্য থকা সংখ্যা
উলিয়ালে ভাল হ'ব সেইটো চাব লাগিব 65 নে 98 98টোকে আমি কৰি চাওঁ 100 100ৰ ওচৰত আছে ন গতিকে -98টোক আমি এনেকৈও লিখিব পাৰোঁ 2 - 100 2 - 100 মানে কিমান -98 আমি এইটোকে কৰিম -65 লিখিলোঁ ইনটু 2 - 100 কৰি দিলোঁ -98ৰ ঠাইত হয় এতিয়া -65 আছে ইয়াত দুটা সংখ্যাৰ যোগফল আছে এটা হৈছে 2 আৰু আনটো হৈছে -100 হয়নে 2 - 100 মানে কি দুই সংখ্যাটো আৰু যেটো -100 সংখ্যাটো সেই সংখ্যা দুটা কি হৈ আছে যোগ হৈ আছে গতিকে ইয়াত কি হ'ব পূৰণৰ বিতৰণ বিধি হ'ব -65 * 2 কৰিব লাগিব আকৌ মাজত মাইনাস চিন দিব লাগিব তাৰ পাছতে -65 * 100 কৰিব লাগিব -65 * 2 -65 * 2 কৰিলোঁ তাৰ পাছতে মাইনাস চিন দিলোঁ আকৌ -65 * 100 কৰিব লাগিব -65 * 100 তে ইয়াত কোনটো বিধি প্ৰয়োগ হ'ল ইয়াত প্ৰয়োগ হ'ল একেই বিতৰণ বিধি প্ৰয়োগ কৰিলোঁ বিতৰণ বিধি প্ৰয়োগ কৰাৰ পাছত কি হ'ব হেতু চোৱা এতিয়া -65 * 2 -2 × 5 = 10 0 উকলিব 1 2 4 × 12 = 13 130 হয় মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব 65 * 100 মানে 6500 এটা ভালকৈ চোৱা এটো এটা সংখ্যা দুটা সংখ্যা যোগ হৈ আছে কিন্তু এটো -130 এটো হৈছে +6500 মানে ডাঙৰ সংখ্যাটোৰ আগত কি আছে যোগ চিন আছে আৰু দুইটাতে যেহেতু বেলেগ বেলেগ সংখ্যা প্ৰক্ৰিয়াটো বিয়োগ হ'ব আমি কি কৰিব লাগিব 6500 - 130 হয় না 6500 - 130 এটো মই আগলৈ আনিলোঁ এটো পাছলৈ আনিলোঁ এটা কি হ'ব চোৱা 6500 - 130 কিমান হ'বগে 0 এটো 0 থাকিব এটো কি কৰিব লাগিব ধাৰ ল'ব লাগিব ল'লে কি হ'ব 10 আহিব 10ৰ 7 গ'ল কিমান হ'ব সৰি 10ৰ 3 গ'ল কিমান হ'ব 7 হ'ব ইয়াত 4 আছিলে 4 গ'ল থাকিল 3 ইয়াত থাকিব 6 গতিকে উত্তৰটো ওলাব কি 6370 কঠিন হয় পূৰণ প্ৰক্ৰিয়াটো অলপ কঠিন হয় ডাঙৰ সংখ্যাবোৰৰ ক্ষেত্ৰত কিন্তু সৰু সংখ্যাবোৰৰ ক্ষেত্ৰত পূৰণ প্ৰক্ৰিয়াটো ইজি হয় হেতু কাৰণে -29 টোক আমি ৰাখিম -29 টোক আমি ৰাখিম কিন্তু যদি 39 আছে 39 টো খালহলনি কৰিম কি হলে কৰিম চা 39 টোক এনেকৈ লিখিম 39 টোক লিখিম 40 - 1 যদি 40 - 1 কৰো তেতিয়া কি হ'ব -29 আছে তাৰ লগত আমি কি কৰিছো 40 - 1 অৰ্থাৎ 40 - 1 এইটো ইয়াৰ লগত পূৰণ কৰিছো নাইবা এনেকৈ ক'ব পাৰো 40 আৰু -1ৰ যোগফলটো আমি -29ৰ লগত পূৰণ কৰিছো এতিয়া চোৱা কি হ'ব -29 আছে একে বিতৰণ বিধি হ'ব -29 টো 40ৰ লগত আহিব এবাৰ আকৌ -29 টো 1ৰ লগত আহিব খালি মাজত চিনটো থাকিব বিয়োগ হেতু কথা আমি মনত ৰাখিব লাগিব গতিকে -29 * 40 -29 * 40 তাৰ পাছতে আহিলে মাইনাস চিন আকৌ -29 * 1 -29 * 1 এতিয়া কি হ'ব এই প্ৰক্ৰিয়াটো কি হ'ল কোনটো বিধি প্ৰয়োগ কৰিলো বিতৰণ বিধি প্ৰয়োগ কৰিলো প্ৰয়োগ কৰা বিধিটো হৈছে বিতৰণ বিধি এতিয়া -29 * 40 29 * 4 কৰিছা 29 * 4 কৰিছা 40 হলে শূন্যটা আহি যাব এটোৰ লগত 4 4 9 কিমান হয় 4 9 36ৰ 6 উকলিব 3 4 2 8 3 11 116 খালি আমি 29 * 4 হে কৰিছো 40 কৰিলে কি হ'ব যদি 40 কৰো তেতিয়া 0 এটা আহিব ন 1160 ইয়াত ঋণাত্মক চিন আছে ঋণাত্মক চিন দিয়া মাইনাস মাইনাস কি হ'ব প্লাস হ'ব তাৰ পাছতে 29 আছে আৰু 1 আছে গতিকে 29 এই থাকিব হল এতিয়া -1160 + 29 চিনটো মাইনাসে আহিব ডাঙৰটোৰ আগত মাইনাস আছে আৰু এতিয়া কি কৰিব লাগিব এটোৰ পৰা এটো বিয়োগ কৰিব লাগিব কৰিছো 1160 - 29 কি হ'বগে 10ৰ নগল থাকিল 1 আৰু ইয়াত 5 থাকিব 5ৰ নগল থাকিল 3 1131 উত্তৰটো হ'বগে 1131 খালি আগত চিন এটা থাকিব ঋণাত্মক গতিকে এনসাৰটো ওলালে আমাৰ -1131 এই পূৰণটোত আমি কি কৰিম চাবা আমাক সংখ্যা কেইটা কি দিয়া আছে আমি হেতু কথা আগতে চাব লাগিব সংখ্যা কেইটা কি দিয়া আছে 67 - 17 ইয়াত আছে -67 ইয়াত 13 সংখ্যা কেইটা ভালকৈ চাই ললো ইয়াত দেখা পালো 67 ইয়াতো -67 আছে ইয়াত মাইনাস আছে ন আমি এই সংখ্যাটো কি কৰি পেলাম ঋণাত্মক কৰি পেলাম এটো ঋণাত্মক আছে এটো ধনাত্মক আছে আমি কি কৰি দিম এটো ধনাত্মক কৰি এটো ঋণাত্মক কৰি মানে কথাটো এনেকুৱা হ'ব এতিয়া -67 কি হ'ব * 17 হ'ব
মাইনাছ 67 ইনটু 17 কেনেকৈ কৰিলোঁ আমি ক'ম মাইনাছ 67 ইনটু 13 এইকেইটাটো এনেকৈ থাকিব আমি এটা কথা জানো চাবা আগতে কৰিছিলোঁ 2 ইনটু মাইনাছ 3 যদি হয় আমি এইটো লিখিব পাৰোঁ মাইনাছ 2 ইনটু 3 অৰ্থাৎ 67 ইনটু মাইনাছ 17 যদি আছে সেইটো কি হয় মাইনাছ 67 ইনটু 17ৰ সমানেই হয় সেইকাৰণে আমি কি কৰিব পাৰিলোঁ সেইকাৰণে এইটোৰ সলনি আমি এইটো লিখিব পাৰিলোঁ তাৰ পাছত আহিলে বিতৰণ বিধি ইয়াত আমি বিতৰণ বিধি প্ৰয়োগ কৰিব লাগিব ইয়াত মাইনাছ 67 আছে এটা সংখ্যাৰ লগত পূৰণ হৈ আছে যোগ চিন দিয়া আছে ইয়াত মাইনাছ 67 দি আকৌ এটা সংখ্যাৰ লগত পূৰণ হৈ আছে তে মাইনাছ 67 ইয়াতো আছে মাইনাছ 67 ইয়াতো আছে গতিকে কথাটো অলপ এনেকুৱা ধৰণৰ হৈ আছে a ইনটু b প্লাছ a ইনটু c a মানে হৈছে মাইনাছ 67 b মানে হৈছে 17 a মানে হৈছে আকৌ মাইনাছ 67 আৰু 13 মানে হৈছে কি c এইটোক আমি কোনটো ৰূপত লিখিব পাৰোঁ a ইনটু b প্লাছ c আমি আগতে এনেকৈ ধৰণে কৰিছিলোঁ a ইনটু b প্লাছ c ইকুৱেল টু a ইনটু b প্লাছ a ইনটু c এনেকৈ কৰিছিলোঁ এতিয়া ওলোটাটো হৈছে এতিয়া ইয়াৰ পৰা ইয়ালৈ হৈছে মানে গতিকে এইটো ৰূপৰ পৰা আমি এইটো ৰূপলৈ সালসলনি কৰিব লাগিব কমন হিচাপে কি আছে সাধাৰণ হিচাপে কি আছে মাইনাছ 67 আছে মাইনাছ 67 লিখিম মাইনাছ 67 লিখিলোঁ তাৰপাছত ব্ৰেকেটৰ ভিতৰত কি কি থাকি যাব আমাৰ ব্ৰেকেটৰ ভিতৰত থাকি যাব 17 প্লাছ 13 17 প্লাছ 13 মানে এনেকুৱা হ'ল কথাটো মাইনাছ 67 যিটো ঋণাত্মক সংখ্যা আছিলে এই সংখ্যাটো 17 আৰু 13ৰ যোগফলৰ লগত পূৰণ হৈ আছে এতিয়া এই যোগফলটো উলিয়াম কি হয় সেই যোগফলটো সকলোৱে জানা মাইনাছ 67 ইনটু কি হ'বগৈ 17 যোগ 13 আমি পাওঁগৈ 30 এতিয়া 30 সংখ্যাটোৰ লগত পূৰণ কৰি নাচালেই হ'ল আমি চাম 67 ইনটু 3 67 ইনটু 3 কি পাম 3 7 গুণ 21ৰ 1 উকলিব 2 3 6 গুণ 18 2 কি হ'বগৈ 20 201 কিন্তু 67 ইনটু 30 হে আছিলে আমি 3 কৰিছোঁ ন গতিকে 201 দি পেলাই আমি কি দিব লাগিব আৰু এটা 0 দিব লাগিব ইয়াত মাইনাছ আছে ইয়াত প্লাছ আছে গতিকে এইখিনি কি আহিব মাইনাছ আহিব আমাৰ শুদ্ধ উত্তৰটো হৈছে মাইনাছ 2010 23 ইনটু মাইনাছ 17 আছে এটা ধনাত্মক সংখ্যা আনটো ঋণাত্মক সংখ্যা সেই দুটা সংখ্যা পূৰণ কৰিছোঁ যদি আমি কি কৰিব লাগিব প্ৰথমতে ধনাত্মক সংখ্যাটো তাৰ পাছতে ঋণাত্মক সংখ্যাটো সেই সংখ্যাকেইটাৰ পৰম মানৰ পূৰণ কৰিব লাগিব আৰু আগত চিনটো কি দিব লাগিব ঋণাত্মক চিন দিব লাগিব তাৰ পাছতে আমি কি পাম ঋণাত্মক চিনটোতো থাকিবই 23 পৰম মান কি পাম 23 মাইনাছ 17ৰ পৰম মান কি 17 হয়নে গতিকে আমি 23 আৰু 17 এই সংখ্যা দুটা পূৰণ কৰিব লাগিব কিতাপত এইটো ষ্টেপৰ পৰা এইটো ডাইৰেক্ট কৰি থোৱা আছে তেনেকৈ কৰিলেও হয় কিন্তু মই তোমালোকক পদ্ধতিটো বুজাবৰ কাৰণে কোনকেইটা ষ্টেপ ফ'ল' কৰি পেলাই এইটো পাইছে সেইটো বুজাবৰ কাৰণে মই মাজত আৰু এটা ষ্টেপ কৰি দেখুৱাইছোঁ এতিয়া কথাটো হ'ল 23 ইনটু 17 23 ইনটু 17 কৰি চালেই হ'ল 23 ইনটু 17 কৰিছ 7 3 গুণ 21ৰ 1 উকলিব 2 7 2 গুণ 14 14ৰ লগত 2 যোগ কৰিলে হয় 16 1 3 গুণ 3 1 2 গুণ 2 1 6 3 9 আৰু এফালে কি পালোঁ 3 গতিকে আমাৰ উত্তৰটো কি ওলালে সাংখ্যিক মানটোতো 391 ওলাইছে কিন্তু চিনটো কি ওলাব ইয়াত বিয়োগ চিন ওলাব গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰটো এইটোৱেই তাৰপাছত আমি এইটোলৈ যাওঁ ইয়াত কি আছে -43 আৰু -12 এতিয়া দুটা ঋণাত্মক সংখ্যা যদি থাকে মানে দুটা একে চিনযুক্ত সংখ্যা যদি থাকে তেতিয়া আমি কি কৰিব লাগে অকল পৰম মান কেইটাৰ পূৰণফল উলিয়ালেই হয় -43 ইয়াৰ পৰম মান -43 পৰম মান আৰু কি কৰিম -12ৰ পৰম মান সেইকেইটাৰ পূৰণফল উলিয়াম -43 পৰম মান কি 43 -12ৰ পৰম মান কি 12 কৰি চাওঁ 43 আৰু 12 যদি পূৰণ কৰোঁ আমি কি পাম ইয়াত 86 2ৰে 43ক দুগুণ কৰিছোঁ ন দুগুণ মানে 43ৰ লগত 2 পূৰণ কৰিছোঁ গতিকে আমি কি পাম 86 পাম আৰু একেৰে পূৰণ কৰিলে 43 পাম 6 8 3 11ৰ 1 উকলিব 1 4 1 5 গতিকে 516 পালোঁ উত্তৰটো কি আহিব 516 এই প্ৰশ্নটোত যিটো পূৰণফল উলিয়াবলৈ দিয়া হৈছে সেই প্ৰশ্নটোত কেইটা সংখ্যা পূৰণ হৈ আছে মাত্ৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ঠিক আছে কিন্তু চিনটোৰ কাৰণে আমি চাব লাগিব ঋণাত্মক সংখ্যা কেইটা পূৰণ হৈ আছে ঋণাত্মক সংখ্যা কেইটা পূৰণ হৈ আছে যদি যুগ্ম সংখ্যক আছে তেতিয়াহ'লে চিনটো কি হ'ব ধনাত্মক হ'ব আৰু যদি অযুগ্ম সংখ্যক আছে তেতিয়া হ'ব চিনটো ঋণাত্মক এতিয়া যদি চাওঁ -7 -12 -9 অযুগ্ম সংখ্যক আছে মাত্ৰ তিনিটা আছে যদি তিনিটা থাকে অযুগ্ম সংখ্যক হ'ব আৰু পূৰণফলটো কি হ'ব সদায় ঋণাত্মক হ'ব আমি প্ৰথমতে লিখিলোঁ -7
-7 ইনটু 6 ইনটু -12 ইনটু -9 ইনটু 14 মাইনাছ 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 গতিকে ইয়াত মাইনাছটো আহিবই 7 বাকীকেইটা সংখ্যাৰ পৰম মানৰ পূৰণফল উলিয়ালে হ'ল 12 ইনটু 9 ইনটু 14 এতিয়া ইয়াত তোমালোকে কি কৰিব পাৰা 7 6 গুণ 42 কৰি দিলা 7 6 গুণ 42 12 আৰু 9 পূৰণ কৰিলা 9 12 কিমান হয় 9 12 108 হয় আৰু লগত কি পূৰণ হৈ আছে 14 পূৰণ হৈ আছে এতিয়া এই পূৰণফলখিনি কৰাৰ পাছত আমি কি পাম ফাৰ্ষ্টতে আমি কৰি চাওঁ 42 আৰু 108 দুইৰে যদি কৰোঁ 108 তেতিয়া হ'ব 216 4ৰে কৰিলে 432 6 2 1 3 3 2 5 আৰু এফালে থাকিলে 4 গতিকে আমি এই দুটা সংখ্যা পূৰণ কৰিলোঁ মাইনাছ চিনটো থাকিবই এই দুটা পূৰণ কৰি কি পালোঁ 4 5 3 6 তাৰ লগত 14 পূৰণ কৰোঁ ইয়াৰ লগত 14 পূৰণ কৰোঁ 14 4 6 গুণ 24 4 উকলিব 2 4 3 গুণ 12 2 14 4 উকলিব 1 4 5 গুণ 20 1 21 1 উকলিব 2 4 4 গুণ 16 1 4 4 গুণ 16 2 কিমান হ'ব 18 হ'ব তাৰ পাছত আহিলে 4 5 3 6 কাৰণ একে পূৰণ কৰিছোঁ 4 6 6 10 0 উকলিব 1 3 2 5 8 5 13 3 উকলিব 1 আৰু 4 2 কিমান হ'ব 6 63504 এনসাৰটো ওলাব -63504 তাৰ পাছৰ প্ৰশ্নটো চোৱা -1 গোটেইখিনি -1 পূৰণ হৈ আছে আৰু কেইবাৰ পূৰণ হৈ আছে 200 বাৰ 200 বাৰ যদি পূৰণ হৈ আছে তেতিয়াহ'লে 200 সংখ্যাটো কি হয় 200 সংখ্যাটো হৈছে এটা যুগ্ম সংখ্যক যদি ঋণাত্মক সংখ্যা পূৰণ হৈ থাকে তেতিয়াহ'লে চিনটো কি আহিব ধনাত্মক আহিব গতিকে ধনাত্মক দিয়া বা নিদিয়া ধনাত্মক বুজাবই কিন্তু ঋণাত্মক হ'লেহে আমি মাইনাছ চিনটো দিব লাগিব গতিকে ধনাত্মক হ'লে আমি প্লাছ চাইনটো দিয়া নাই আৰু এই যিবোৰ সংখ্যা আছে যিমানটা সংখ্যা আছে প্ৰত্যেকটোৰে পৰম মানখিনি পূৰণ কৰিব লাগিব এইটোৰ পৰম মান কি 1 এইটোৰ পৰম মান কি 1 এইটোৰ পৰম মান কি 1 এই শেষৰটোৰ পৰম মান কি 1 এতিয়া ইয়াত কেইটা 1 পূৰণ হৈ থাকিব লাগিব 200 বাৰ মানে 1টোকে 200 বাৰ পূৰণ হৈ আছে হয় এতিয়া 200 বাৰ পূৰণ কৰা 1000 বাৰ পূৰণ কৰা 2000 বাৰ পূৰণ কৰা কি পাবা উত্তৰটো একেই পাবা গতিকে এনসাৰটো আমাৰ কি ওলালে 1 ওলালে এই প্ৰশ্নটোত চাবা আমাক উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি পূৰণফল উলিয়াবলৈ কৈছে উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি যদি পূৰণফল উলিয়াবলৈ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰত্যেকটো ষ্টেপতে যোনটো ষ্টেপতে আমি যিটো ধৰ্ম ব্যৱহাৰ কৰিছোঁ সেই ধৰ্মবোৰ আমি লিখিব লাগিব গতিকে ইয়াত কি দিয়া আছে চাওঁ -9 -2 25 54 এতিয়া কোনকেইটা সংখ্যা আমি ওচৰলৈ আনিলে সহজ হ'ব বা কোনকেইটা সংখ্যা আগতে পূৰণ কৰিলে আমাৰ পূৰণফলটো উলিয়াবলৈ সহজ হ'ব সেইটো চাব লাগিব 25 4 25 আছে 4 আছে 25 4 গুণ যদি কৰোঁ তেতিয়া কি হৈ যায় তেতিয়া 100 হয়নে গতিকে 25 4 গুণ কৰিব লাগিব কিন্তু 4টো ইমান আঁতৰত আছে ন 4টো ইয়ালৈকে আনিব লাগিব ইয়ালৈ যদি 4 আনিবলৈ হয় তেতিয়া আমি কি কৰিব পাৰোঁ চাবা -9 লিখিলোঁ ইনটু 25 ইনটু -2 যে আছে সেইটো আমি কি কৰিব পাৰোঁ -2 ইনটু 25 কৰিব পাৰোঁ হয় -2 ইনটু 25 কৰিব পাৰোঁ কৰিলোঁ -2 ইনটু 25 তাৰ পাছতে 50 ইনটু -4 তেনেকৈ ৰাখি থ'লোঁ 50 ইনটু -4 আমি তেনেকৈ ৰাখি থ'লোঁ এতিয়া এইটোৰ পৰা এইটোলৈ যে সাল সলনি কৰিলোঁ সেইটো কি বিধি আছিলে সেইটো আছিলে ক্ৰম বিনিময় বিধি হয়নে ক্ৰমটো বিনিময় কৰিছোঁ আমি গতিকে আমি ইয়াত ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিলোঁ তাৰ পাছত আমাক কোনটো কাৰ ওচৰলৈ আনিব লাগিব আমি 25 সংখ্যাটো 4ৰ ওচৰলৈ আনিব লাগিব 50 সংখ্যাটো 2ৰ ওচৰলৈ আনিব লাগিব গতিকে এই সংখ্যা দুটা এবাৰ কি কৰিম এবাৰ 25 আৰু 50 এই দুটা সাল সলনি কৰি দিম 50টো ইয়াৰ ওচৰলৈ গুচি আহিব 25টো ইয়াৰ ওচৰলৈ গুচি যাব গতিকে নেক্সট ষ্টেপত কি হ'ব -9 ইনটু -2 এইকেইটাটো এনেকৈ থাকিব 25টো ইয়ালৈ যাব 50টো ইয়ালৈ আহিব ইনটু 50 ইনটু 25 ইনটু -4 হয় ইয়াতো কি বিধি প্ৰয়োগ কৰিলোঁ ইয়াতো প্ৰয়োগ কৰিলোঁ ক্ৰম বিনিময় বিধি
ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিলোঁ তাৰ পাছত চাবা -9 ইনটু -2 ইনটু 50 এই পূৰণফলটো আগত কৰিম আকৌ 25 ইনটু -4 এই পূৰণফলটো আমি আগত উলিয়াইছোঁ ইয়াত যদি চাওঁ -9 আৰু এই দুটা সংখ্যাৰ পূৰণফল হয়নে এই দুটাৰ পূৰণফলটো আগত উলিয়াইছোঁ তাৰ পাছতহে আমি -9ৰ লগত পূৰণ কৰিম কিন্তু ইয়াত কোনটো বিধি প্ৰয়োগ হৈ আছে ইয়াত প্ৰয়োগ হৈ আছে সন্মিলন বিধি ইয়াত বিধি প্ৰয়োগ হৈ আছে সন্মিলন বিধি তোমালোকৰ বিধিখিনিতো নিশ্চয় মনত আছে গতিকে ইমান অসুবিধা নহয় এইখিনি কৰিবলৈ -9 থাকিলে ইনটু -2 ইনটু 50 আছে ন এটা ঋণাত্মক এটা ধনাত্মক গতিকে পূৰণফলটো ঋণাত্মকেই হ'ব তাৰ পাছত 2 ইনটু 50 কি হয় 100 আকৌ 25 ইনটু -4 25 যদি 4 গুণ কৰোঁ 25 4 গুণ কৰোঁ কিমান পাওঁ 100 পাওঁ খালি এটা ধনাত্মক এটা ঋণাত্মক আছে পূৰণফলটো আহিব ঋণাত্মক এতিয়া ভালদৰে চোৱা তিনিটা ঋণাত্মক সংখ্যা পূৰণ হৈ আছে গতিকে কি হ'ব মাইনাছটো আহিবই 9 100 100 উত্তৰটো কি হ'বগৈ 90000 আমি উত্তৰটো পামগৈ এইটো এতিয়া এই পূৰণটো কৰিবলৈ চেষ্টা কৰিম ইয়াত কি আছে চোৱা এইফালে -43 আৰু 83 পূৰণ হৈ আছে এইফালে কি পূৰণ হৈ আছে -17 আৰু 43 পূৰণ হৈ আছে হয়নে ভালকৈ তোমালোকে যদি প্ৰশ্নটো মন কৰা তেতিয়া দেখা পাবা যে এইফালেও -43 আছে এইফালে আকৌ 43 আছে গতিকে 43 সংখ্যাটো যোগ চিহ্নৰ এইফালেও আছে এইফালেও আছে গতিকে আমি ইয়াত কোনটো বিধি প্ৰয়োগ কৰিব লাগিব বিতৰণ বিধি প্ৰয়োগ কৰিব লাগিব কিন্তু বিতৰণ বিধি প্ৰয়োগ কৰাৰ আগতে আমি পূৰণৰ আৰু এটা ধৰ্ম প্ৰয়োগ কৰিব লাগিব ভালকৈ চোৱা ইয়াত -43 আছে ইয়াত কিন্তু 43 হে আছে এই 43টো আমি কি কৰিবলৈ চাম মাইনাছ কৰিবলৈ চাম গতিকে সেই মাইনাছটো আমি ইয়াৰ পৰা ইয়ালৈ লৈ যাব পাৰোঁ নেক্সট ষ্টেপত কি হ'ব তেতিয়া নেক্সট ষ্টেপত এনেকুৱা হ'ব -43 ইনটু 83 এইটোতো থাকিবই -43 ইনটু 83 থাকিবই যোগ চিন দিলোঁ তাৰপাছত -17 ইনটু 43 যে আছে সেইটো কি হ'ব 17 ইনটু -43 এতিয়া ইয়াত কোনটো ধৰ্ম প্ৰয়োগ হৈ আছে এনেকুৱা এটা ধৰ্ম চোৱা এটা ধনাত্মক আৰু এটা ঋণাত্মক সংখ্যা যদি পূৰণ হৈ থাকে তেতিয়াহ'লে আমি ধনাত্মকটো ঋণাত্মক কৰি ঋণাত্মকটোক ধনাত্মক কৰি পূৰণ কৰিলেও আমি পূৰণফলটো কি পাম একে পাম এই বিধিটোৱে কি হৈ আছে প্ৰয়োগ হৈ আছে এতিয়া ইয়াত -43 হৈ গ'ল ইয়াত -43 হৈ গ'ল এইটো কোনটো ফৰ্মত আছে বা কোনটো আৰ্হিত আছে ভালদৰে যদি চোৱা -43 আমি এনেকুৱা এটা ফৰ্ম নাপামনে a ইনটু b প্লাছ a ইনটু c -43 টু a 83 টু b যোগ চিন এইটো c এইটো a বাইদেউ এনেকৈ ক'ব পাৰোঁ a ইনটু c এইটো হৈছে a আৰু এইটো হৈছে c এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগিব -43টো বাহিৰলৈ উলিয়াব লাগিব এইটোৰ পৰাও আৰু এইটোৰ পৰাও যদি উলিয়াওঁ সেই বিধিটোৱে কি হয় সেই বিধিটোৱে হৈছে বিতৰণ বিধি -43 লিখিলোঁ 83 ইয়াৰ পৰা আহিব আৰু ইয়াৰ পৰা কি আহিব +17 আহিব হয় বিধি কোনটো প্ৰয়োগ কৰিলোঁ বিধি প্ৰয়োগ কৰিলোঁ বিতৰণ বিধি প্ৰয়োগ কৰিলোঁ ইয়াত কি হ'ব -43 ইনটু 83 + 17 কিমান হয় 100 হয় 100 -43 ইনটু 100 এটা ঋণাত্মক এটা ধনাত্মক সংখ্যা ঋণাত্মক চিহ্ন আহিব 43 আছে